हेलो फ्रेंड्स वेलकम टू कैरियर सर्च नतुनटा भिडिओ सकलोके आंतरिक स्वागतम जनाइছো इतिमध्ये 2020 बर्षर सरकारी आईटीआई नामभर्तिर বাবে অনলাইন ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়া যোৱাকালিৰ পৰা আৰম্ভ হৈ গৈছে আৰু আজি এই ভিডিওটো আপোনালোকে নিজৰ মোবাইলৰ সহায়তে অনলাইন যোগে কেনে ধৰণে ৰেজিষ্ট্ৰেচন কৰিব আৰু ৰেজিষ্ট্ৰেচন কৰাৰ পিছত কি কাম কৰিব লাগিব সকলোখিনি কথা ভিডিওটোত কম সময়ৰ ভিতৰতে আলোচনা কৰিম গতিকে ভিডিওটো শেষলৈকে চাবলৈ নাপাহৰিব ভিডিওটো আৰম্ভ কৰাৰ পূৰ্বে এটি অনুৰোধ যদিহে এতিয়ালৈকে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি লব অনলাইন ৰেজিষ্ট্ৰেচন কৰিবলৈকে আপোনালোকে পোনপ্ৰথমে এক্সেছ কৰিব লাগিব আইটিআই অফিচিয়েল ৱেবছাইট আৰু ৱেবছাইটটোৰ লিংক ইটো ভিডিও ডেসক্ৰিপচনতো अवेलेबल কৰি দিয়া হৈছে ডেসক্ৰিপচনৰ লিংকৰ জৰিয়তে আপোনালোকে ডাইৰেক্ট এই পেজটোত আহিব পাৰিব এই পেজটোত অহাৰ পিছত লেফট সাইডে কৰ্নাৰত এটা অপচন দেখিবলৈ পাব নিউ ৰেজিষ্ট্ৰেচন ইয়াতে ক্লিক কৰিব নিউ ৰেজিষ্ট্ৰেচন ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুন এটা পেজ খোল খাব এতিয়া আপোনালোকে এই ডিটেইলছখিনি ফিল আপ কৰিব লাগিব প্ৰথমটো ঘৰত আছে নেম ইয়াতে ক্যান্ডিডেটজনৰ নামটো দিব ফাদাৰ্স নেম দিব মাদাৰ্স নেম দিব আৰু ফাদাৰ্স মাদাৰ্স নেম নিদিলে লিগেল গাৰ্ডিয়ানৰ নেমটো দিব লাগিব ইয়াতে ডেট অফ বাৰ্থ দিব জেন্ডাৰ সিলেক্ট কৰিব মেল ফিমেল কি হয় ডমিসাইল আৰু ষ্টেটটো অলৰেডি ফিল আপ হৈ থাকিব নেশনালিটি ফিল আপ হৈ থাকিব ইয়াতে ৰিলিজনটো সিলেক্ট কৰিব লাগিব হিন্দু মুছলিম শিখ খ্ৰীষ্টান জৈন বুদ্ধিষ্ট এটো কি হয় আপোনালোকে সিলেক্ট কৰিব ইয়াতে ক্যাটাগৰী সিলেক্ট কৰিব লাগিব জেনাৰেল শিডিউল কাষ্ট শিডিউল টাইপস আৰু যিসকল ওবিসি ক্যান্ডিডেট আছে তেওঁলোকে লাষ্টত যেটো অপচন আছে অদাৰ বেকওয়াৰ্ড ক্লাছ হেতু আপোনালোকে সিলেক্ট কৰিব লাগিব এতিয়া আপোনালোকে ক্যান্ডিডেট জনৰ পাৰ্মানেন্ট এড্ৰেছটো ইয়াতে ফিল আপ কৰিব ইয়াতে সিটিটো দিব সিটিটো দিয়াৰ পিছত ইয়াতে ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব লাগিব কোনটো ডিস্ট্ৰিক্টৰ হয় এটো সিলেক্ট কৰাৰ পিছত এটো ঘৰত পিন নাম্বাৰ দিব এটা ভ্যালিড আৰু এক্টিভেট হৈ থকা ইয়াতে এটা মোবাইল নাম্বাৰ দিব লগতে এটা অল্টাৰনেটিভ মোবাইল নাম্বাৰো দি দিব নেক্সট ইয়াতে এটা ইমেইল আইডি দিব লাগিব তাৰপিছত আপোনালোকে ফিল আপ কৰিব লাগিব হাইয়েষ্ট কোৱালিফিকেশন আপোনালোকৰ যেটো হাইয়েষ্ট কোৱালিফিকেশন আছে হেতু এটো ঘৰত আপোনালোকে ভৰাব লাগিব আপোনালোকে যদি হাই সেকেন্ডাৰী পাস কৰিছে তেনেহলে হাই সেকেন্ডাৰী লিখিব যদি গ্ৰেজুৱেচন কমপ্লিট কৰিছে তেনেহলে গ্ৰেজুৱেচন লিখিব নেক্সট ইয়াতে আপোনালোকে সিলেক্ট ইউৰ এন্টি কোৱালিফিকেশন এটো সিলেক্ট কৰিব লাগিব 8 10 ক্লাস কি হয় এটো আপোনালোকে সিলেক্ট কৰিব ইয়াতে 10 ক্লাস সিলেক্ট কৰিলে 10 ক্লাসৰ মাৰ্কছখিনি দিব লাগিব আৰু 8 ক্লাস সিলেক্ট কৰিলে 8 ক্লাসৰ মাৰ্কছখিনি দিব লাগিব নেক্সট অপচনটো সুধিছে যে ইফ ইউ হ্যাভ 8 ক্লাস মাৰ্কছ দেন ইয়েস যদি আপোনালোকৰ 8 ক্লাসৰ মাৰ্কছখিনি আছে তেনেহলে ইয়াতে ইয়েস সিলেক্ট কৰিব যদি নাই তেনেহলে ইয়াতে নো সিলেক্ট কৰিব ইয়েস সিলেক্ট কৰিলে কিন্তু 8 ক্লাসৰ মাৰ্কছখিনি ভৰাব লাগিব আপোনালোকে তাৰপিছত কৈছে যিবিলাক নেকি সিবিএসইৰ ক্যান্ডিডেটছ আৰু সিবিএসই ষ্টুডেন্ট তেওঁলোকে যদি তেওঁলোকৰ মাৰ্কছখিনি সিজিপিএ সিস্টেমত থাকে তেওঁলোকে কিন্তু প্ৰতিটো সাবজেক্টত কিমান মাৰ্কছ পালে হেতুলে কনভাৰ্ট কৰি ল'ব লাগিব কনভাৰ্ট কৰিবলৈ তেওঁলোকে এটা কাম কৰিব লাগিব তেওঁলোকে 9.5 এৰে মাল্টিপ্লাই কৰিব লাগিব মাৰ্কছখিনি এতিয়া ভৰাব লাগিব প্ৰথমতে বৰ্ডটো সিলেক্ট কৰিব লাগিব সেবা সিবিএসই অৰ্ডাৰ কি হয় এটো সিলেক্ট কৰিব সেবাটো সিলেক্ট কৰাৰ পিছত ইয়াতে সাবজেক্টৰ নেমটো সিলেক্ট কৰিব লাগিব প্ৰথমে কি আছে ইংলিশ আছে আপোনালোকৰ নিজৰ যেটো সাবজেক্ট আছে সেই সাবজেক্টটো ইয়াতে সিলেক্ট কৰি ল'ব ইংলিশটো সিলেক্ট কৰি লৈছো নেক্সট ইয়াতে আপোনালোকে ফিল আপ কৰিব লাগিব ম্যাক্সিমাম মাৰ্কছ যেটো আপোনালোকৰ 100 হয় এই 100টো ইয়াতে ফিল আপ কৰিব আৰু যেটো মাৰ্কছ অফ 10 যেটো ইংলিশত আপোনালোকে যেটো মাৰ্কছ পাইছিলে সেই মাৰ্কছটো এই মাৰ্কছ অফ 10ৰ ঘৰটোত ভৰাব লাগিব নেক্সট সাবজেক্টটো সিলেক্ট কৰিব লাগিব এমআইএল আপোনালোকৰ কি হয় এটা সিলেক্ট কৰাৰ পিছত ম্যাক্সিমাম মাৰ্কছ 100 ভৰাব আৰু মাৰ্কছ অফ 10 যেটো মাৰ্কছ পাইছিলে হেতু ইয়াতে বহাব আৰু যেটো স্ট্যাটাস হয় এক্সাম স্ট্যাটাস এটো আপোনালোকে পাস বুলি ইয়াতে সিলেক্ট কৰি দিব এখিনি ফিল আপ কৰাৰ পিছত ইয়াতে সুধিছে যে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰাৰ পিছত কিবা যদি ভুল ইনফৰমেশন দিছে তেনেহলে সিটটো কেনসেল হৈ যাব ইয়াতে ডোন্ট এগ্ৰি আছে ইয়াতে আপোনালোকে যেটো এগ্ৰি অপচন আছে তাতে ক্লিক কৰিব নেক্সট এতিয়া আপোনালোকে সিকিউৰিটি কোৱেশ্চন এটা দিব লাগিব যাতে পাছপৰ্টটো পাই গলে পুনৰ আপোনালোকে পাছপৰ্টটো ৰিকভাৰ কৰিব পাৰিব ইয়াতে সিকিউৰিটি কোৱেশ্চনৰ কাৰণে এইটা কোৱেশ্চন দিয়া হৈছে আপোনালোকে যিকোনো এটা কোৱেশ্চন উঠাই লৈ তাতে আপোনালোকে যেটো কোৱেশ্চন হয় কি কোৱেশ্চনটো এনসাৰটো আপোনালোকে দি দিব ইয়াতে হৈছে হোৱাট ওয়াজ দা নেম অফ ইউৰ ফেভাৰিট টিচাৰ এটো সিলেক্ট কৰি ললো মই ইয়াতে যেটো এনসাৰটো হ'ব এই এনসাৰটো এই ঘৰটোত দিব লাগিব নেক্সট এটা আপোনালোকে এটা পাছপৰ্ট এটা এন্টাৰ কৰিব লাগিব পাছপৰ্ট এটা আপোনালোকে নিজে দিব লাগিব এটো যেটো স্পেশাল ক্যাৰেক্টাৰ থাকিব লাগিব ধৰক পাছপৰ্টটো কেনে ধৰণৰ হ'ব আপোনালোকে যদি এটা ক্যাপিটেল লেটাৰ দিলে এটা ধৰক স্মল লেটাৰ দিলে আৰু এটা কিবা স্পেশাল ক্যাৰেক্টাৰ আপোনালোকে এডাৰেটো দিব পাৰে এডাৰেটো দিয়াৰ পিছত ইয়াতে সংখ্যা দিব আপোনালোকে 1 2 3 তেনে ধৰণে দি আপোনালোকৰ পাছপৰ্টটো দিব লাগিব নেক্সট ইয়াতে কনফাৰ্ম পাছপৰ্ট কৰিব লাগিব কনফাৰ্ম পাছপৰ্ট মৰাৰ পিছত নেক্সট আপোনালোকে এটা সিকিউৰিটি কোড দিব লাগিব যেটো কোড ইয়াতে আপোনালোকে সিকিউৰিটি পিনটো ইয়াতে শো কৰি থাকিব ইয়াত যেটো সিকিউৰিটি কোড থাকিব এটো এজ ইট ইজ এন্টাৰ সিকিউৰিটি পিনৰ ইয়াতে আপোনালোকে বহাই দিব সকলোৰ কাৰণে বেলেগ হ'ব কিন্তু এটো বহাই দিয়াৰ পিছত ইয়াতে যেটো সাবমিট ইউৰ ডিটেইলছ আছে তাতে আপোনালোকে ক্লিক কৰিব এতিয়া মই এই সকলোখিনি ফিল আপ কৰি লৈছো ফিল আপ কৰাৰ পিছত সাবমিট কৰি পৰৱৰ্তী ষ্টেজত কি কৰিব লাগিব হবিক জনাইছো মই এতিয়া সকলোখিনি ডিটেইলছ ইয়াতে ভালদৰে ফিল আপ কৰি লৈছো ইয়াতে মাৰ্কছসমূহ ভৰাইছো এইখিনি সকলোখিনি ডিটেইলছ ফিল আপ কৰাৰ পিছত ইয়াতে যেটো সাবমিট ইউৰ ডিটেইল অপচন আছে তাতে ক্লিক কৰিব
সাবমিট কৰি দিয়াৰ পিছত আপোনালোকৰ এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ জেনেৰেট হৈ যাব। এইটো ক'ৰবাত টুকি ৰাখিব নতুবা এটা স্ক্ৰীনশ্বট লৈ থাকিব। পৰৱৰ্তী সময়ত লগইন কৰোঁতে এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনাৰ প্ৰয়োজন হ'ব। নেক্সট ইয়াতে যিটো ক্লিক হিয়াৰ অপশ্যন আছে তাতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত পোনপ্ৰথমে ইয়াতে আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰটো দিব যিটো অলপ আগত জেনেৰেট হৈছিলে। ইয়াতে লগইন আইডি পাছপৰ্ট এণ্ড চিকিউৰিটি পিন বহুৱাৰ পিছত ইয়াতে যিটো সাবমিট অপশ্যন আছে তাতে ক্লিক কৰিব। লগইন কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো শ্ব' কৰি থাকিব আৰু লগতে ইয়াতে লিখা থাকিব যে ইউৰ ৰেজিষ্ট্ৰেশ্যন ইজ নট কনফাৰ্ম, কাইণ্ডলি গো টু এনি ডিজিগনেশ্যন ইনষ্টিটিউট ফৰ ভেৰিফিকেশ্যন অফ ইউৰ অল ডকুমেণ্টছ। এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যনটো কনফাৰ্ম হোৱা নাই কাৰণ আপোনালোকে যিহেতু এতিয়ালৈকে ভেৰিফিকেশ্যন কৰা নাই। ভেৰিফিকেশ্যন কৰিবলৈকে আপোনালোকে ওচৰৰ যিকোনো এখন gov.in আপোনালোকে যাব লাগিব, তাতে ডকুমেণ্টছখিনি নিব লাগিব। তাতে সেই ডকুমেণ্টছখিনি আৰু আপোনালোকে যিখিনি মাৰ্কছ ভৰাইছিলে ইয়াতে সেই মাৰ্কছখিনি ভেৰিফাই কৰিব। ভেৰিফাই কৰাৰ পিছত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনটো কনফাৰ্ম হৈ যাব। ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবলৈ যাওঁতে আপোনালোকে লগত নিব লাগিব মাৰ্কশ্বিট, বাৰ্থ চাৰ্টিফিকেট, PRC, কাষ্ট চাৰ্টিফিকেট এইখিনি আপোনালোকে লৈ যাব লাগিব। ডকুমেণ্টবিলাক অৰিজিনেল নিব আৰু লগতে জেৰক্স কপি লৈ যাব। জেৰক্স কপিসমূহ তেওঁলোকে তাতে ৰখাই দিব। আৰু ভেৰিফিকেশ্যনৰ কাৰণে যাওঁতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন লৈ যাব লাগিব। এই ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন কেনেধৰণে প্ৰিণ্ট আউট কৰিব মই দেখুৱাই আছোঁ। ইয়াতে ওপৰফালে দেখা পাইছে হোমৰ কাষত যিটো ৰেজিষ্ট্ৰেশ্যন ডিটেইলছ আছে তাতে ক্লিক কৰিব। চাওক এইখন হৈছে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম। ইয়াতে দেখুৱাইছে যে ডকুমেণ্ট ভেৰিফিকেশ্যন ষ্টেটাছ নট ভেৰিফাই, যিহেতু এতিয়ালৈকে ভেৰিফাই কৰা নাই। আৰু আপোনালোকৰ এই ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন যদি কিবা ভুল হৈ আছে ইয়াতে এডিট কৰিব পৰা অপশ্যন আছে। এতিয়ালৈকে ইয়াতে যিটো এডিট ৰেজিষ্ট্ৰেশ্যন ডিটেইলছ আছে তাতে ক্লিক কৰি আপোনাৰ ৰেজিষ্ট্ৰেশ্যনটো এডিট কৰিব পাৰিব। আৰু এই এপ্লিকেশ্যন ফৰ্মখন প্ৰিণ্ট আউট কৰিবলৈ হ'লে ইয়াতে যিটো প্ৰিণ্ট ডিটেইল অপশ্যন আছে তাতে ক্লিক কৰিব। তাতে ক্লিক কৰি আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন প্ৰিণ্ট নতুবা ছেভ কৰি ৰাখিব পাৰিব। ইয়াতে ক্লিক কৰাৰ পিছত মই ছেভ কৰি থৈছোঁ। ইয়াতে কৰাৰ পিছত এপ্লিকেশ্যন ফৰ্মখন ছেভ হৈ যাব। আৰু ইয়াতে বহুতো হয়তো কুৱেশ্যন থাকে যে ৰেজিষ্ট্ৰেশ্যন কৰাৰ দিনাখন ভেৰিফিকেশ্যন কৰিব পাৰিম নাই। পাৰিব, আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰা দিনাই ভেৰিফিকেশ্যন কৰিব পাৰিব। আৰু এইটো কথা নহয় যে আপোনালোকে আজি ৰেজিষ্ট্ৰেশ্যন কৰিছে আজিয়ে ভেৰিফাই কৰিব লাগিব। আপোনালোকৰ 31 তাৰিখলৈকে ভেৰিফিকেশ্যন কৰাৰ সময় দিয়া হৈছে। তাৰ ভিতৰত যিকোনো এটা ডেটত গৈ অফিচাৰত আপোনালোকে এই ভেৰিফিকেশ্যন কামখিনি কৰিব পাৰিব। আৰু এনেধৰণে আপোনালোকে মোবাইলৰ জৰিয়তে অতি সহজে এই ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো কৰিব পাৰিব। যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰাত কিছু অসুবিধা হৈছে তেওঁলোকে আমাক যোগাযোগ কৰিব পাৰে। আমি তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যনটো কৰি দিম। আৰু কিন্তু তেওঁলোকে এই ৰেজিষ্ট্ৰেশ্যন কৰাৰ বাবে তেওঁলোকে এটা এপ্লিকেশ্যন ফি দিব লাগিব আমাক। আৰু এই এপ্লিকেশ্যন ফিটো তেওঁলোকে গুগল পে', পে'টিএম নতুবা বেংক ট্ৰান্সফাৰ কৰিও দিব পাৰে। আৰু আমাক যোগাযোগ কৰিবলৈ হ'লে ভিডিঅ' ডেছক্ৰিপশ্যনত হোৱাটছএপ নাম্বাৰ দিয়া আছে। আপোনালোকে হোৱাটছএপৰ জৰিয়তে আমাৰ লগত যোগাযোগ কৰিব পাৰে। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট এণ্ড লগতে শ্বেয়াৰ কৰিব। আৰু চেনেলটো যদিহে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা ন'টিফিকেশ্যন বেলটো অন কৰি ৰাখিবলৈ নাপাহৰিব। ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।